যদি তোমার আকাশ শুভ মোর এই গান যদি সুর হয় মোর এই গান যদি সুর হয় তোমার বনত রব মোর মিনতি তৰা হয় যদি তোমার আকাশ শুভ কথা যদি সুর হয় মোর এই সুর যদি জোন হয় সেই জোনে শুনা জোনালী মায়াৰে সৰু সৰু গাৰে মনে মনে গৈ তোমাৰ মুখতে ৰব মোৰ মিনতি তৰা হয় যদি তোমার আকাশ শুভ মোক ঘৰৰ পৰা ওলাই যাবলৈ কৈছে মায়ে কিন্তু মই নাযাওঁ নাযাবি কিয় যাবি তই উপজাচি অহা নাছিলি নহয় দোস্তৰ ৰুমত অৰূপে তোক বিয়া পাতি আনিছে এখন ৰাইজক সাক্ষী কৰি দৰাৰ সাজেৰে গৈ লৈ আহিছে যিকোনো কথা সহজে প্ৰকাশ কৰি নিদিয়া তাইৰ এটা স্বভাৱ আছিল বহুত দুখ কষ্ট তাই মনৰ ভিতৰতে গোপনে পুহি ৰাখিব পাৰে একো চিন্তা নকৰিবা মা বৌ কলৈ গৈছে কি কৰিছে সেইটো ডাঙৰ কথা নহয় ডাঙৰ কথা হ'ল দাদা যে আমাৰ হাতৰ মুঠিলৈ আহিছে সেইটোহে একোৱে কৰিব নোৱাৰো যেতিয়া আমি তহঁতৰ লগত থকা নথকা কি আছে একো কৰিব নোৱাৰিলেও অন্ততঃ উকিল এটা ঠিক কৰি দিব পাৰিবি উকিল মানে তই কি ক'ব বিচাৰিছ হয়তো মই শেষ সিদ্ধান্ত ল'ব লাগিব ৰুবি ডিভোৰ্স আৰুনো কি মই নিশাক লৈ গুচি যাম ঘৰৰ মানুহে অন্ততঃ অৰূপহঁতৰ ঘৰখনৰ দৰে নিশাক দলিয়াই পেলাব নিদিয়ে ইমান দূৰলৈকে নাভাবিবিচোন কিমান দূৰলৈকে অন্তত অৰূপ নাযায় অৰূপৰ ফোনচোন হেল্ল' অৰূপ কি কৰিছ আছো ক প্ৰীতি আহিছে তই অহা নাই যে ভাত পানী খাই যাবি নাই মোৰ যোৱা নহ'ব কাম এটা আছে আৰে ভাই কিমান আৰু কাম কৰ দুইটাই একেলগে যাবি তাইকনো ৰাতিখন মই অকলে পঠাম নে যাব পাৰিলে আহিবও পাৰিব হ'ব দে কি ক'লে তেনেকৈ একো কোৱা নাই হয়তো প্ৰীতি ক'ত আছে তাৰে খবৰটো ল'লে অথনি দেউতাই ফোন কৰোঁতে মই ক'লোৱেচোন বৰ্তাই কোৱা নাই চাগে মই যাওঁ দিয়া ৰুবি ৰ একো এটা খোৱাই নহ'ল মই থৈ আহিম ৰতো নালাগে সৰু মই কেব এখন কৰি গুচি যাম তহঁতক কথাবোৰ ক'লো পিছৰ পৰ্যায়ত সহায় লাগিলেও ক'ম সহায় কৰা নকৰা সেইটো তহঁতৰ কথা কিয় তেনেকৈ কৈছ হা মই সদায় তোৰ লগত আছোঁ যাগৈ যা তেতিয়াহ'লে কিবা অসুবিধা হ'লে ফোন কৰিবি ঘৰলৈ আহিছ নহয় যা এতিয়া ভাত পানী ৰান্ধি নিজে খাব মোৰ এখন ঘৰ নহয় বাহতল যি মন যায় তাকেই কৰিব মানে মুঠতে মোৰ ঘৰখন শেষ কৰি দিলে ঘৰ এখন ঘৰ হৈ থাকিবলৈ প্ৰত্যেকজন মানুহৰে এটা বুজাবুজি লাগে বুজিছা অযথাত চিঞৰ বাখৰ কৰি নাথাকিবা আপুনি যে বোৱাৰীয়েকৰ ওপৰত মাখি এটা পৰিব নিদিয়ে সৎ আৰু শুদ্ধ পথত থাকিলেও ময়ো তোমাৰ ওপৰত মাখি এটা পৰিবলৈ নিদিওঁ দিয়া ইয়াক অকণমান আগবাঢ়ি যাবলৈ কোৱা সৌৰভহঁতৰ ঘৰলৈ গৈছে বোৱাৰী ক'লৈ গৈছিলা তুমি ইমানকে চিঞৰিছা যে
মই নুশুনা হলো বুলি তুমি কেতিয়াৰ পৰা ভাবিলা? মই যি সুধিছো তাৰে উত্তৰ দিয়া। অযথা কথাৰ পৰা ফালৰি কাটিছা কিয়? কিয়? সৌৰভে তোমাক কোৱা নাই? ক'ৰবালৈ গ'লে যে ঘৰখনত কাৰোবাক জনাই থৈ যাব লাগে, সেই সাধাৰণ জ্ঞান কোনো তোমাৰ নাইকিয়া হৈ গ'ল নেকি? আজি মই হঠাৎ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ গ'লো যে। কাৰোবাক বলিৰ পঠা বনাবলৈও ইমান ভাওনা কৰিবলগীয়া হয় যে সেয়া মই আজিহে বুজিলোঁ। আৰু কিবা ক'বলগীয়া আছে অৰূপ? প্ৰীতিয়ে ফোন নকৰিলে যে? তাকেহে মই কৰোঁ নেকি? অলপমান ৰ'বা, তাই কৰে নেকি চাই লওঁ। তাইক লৈ এতিয়া আমাৰহে প্ৰেছাৰ বাঢ়িব যেন পাওঁ। প্ৰীতিৰ দুখৰ সমভাগী হ'বলৈ গৈ হয়তো আমি অৰূপ বা সিহঁতৰ ঘৰখনৰ কাৰণে আমি পৰ হৈ যাব লাগিব। কোন পৰ কোন আপোন সেইটো ডাঙৰ কথা নহয়। ডাঙৰ কথা হ'ল সত্যৰ পক্ষত কোন। নিশা প্ৰীতিৰ লগত থকা মানে এটা ভাল ভৱিষ্যতলৈ গতি কৰা, যিটো অইন ঠাইত নাপাবও পাৰে। নিজ সন্তান হোৱা হ'লেও চাগে ইমান মৰম নকৰিলে হয়। প্ৰীতিৰ ফোন। হেল্ল' প্ৰীতি। ৰবি, আহি পালোঁ দে। কিবা কৈছে নেকি ঘৰৰ মানুহে? নাই, কিনো ক'ব। আশা কৰা ধৰণে ৰামায়ণ মহাভাৰত আৰম্ভ হৈ গৈছে। বুজাই কচোন। দেউতাৰ বাহিৰে আটাইবোৰ ৰণচণ্ডী হৈ আছে। এই যেন পুৰি চাই কৰি দিব। সিদ্ধান্ত লোৱাৰ সময় আহি পৰিল ৰবি। মোক আৰু আমাৰ ঘৰখনৰ মানুহক আনৰ চকুত বেয়া হৈ যায় তুমি কিমান ওপৰলৈ উঠিম বুলি ভাবিছা? আনৰ চকুত হিৰইন হোৱাৰ ইচ্ছা মোৰ আগতেও নাছিল, এতিয়াও নাই। তেনেহ'লে কাৰ লগত আমাৰ গুণানুকীৰ্তন কৰি আছা? ৰুবিক ফোন কৰিছিলোঁ। তুমি নাজানা সৌৰভ মোৰ কিমান পুৰণি আৰু ভাল বন্ধু? জানো বাবেইতো ক'বলগীয়া হৈছে। তোমাক মই কি কৰিবা? মাৰিবা? মাৰা আৰুনো কি বাকী ৰাখিলা তুমি? তুমি বহুত কথা কৈ আছা প্ৰীতি। ক'বলৈ তোমাৰ ঘৰখনে বাধ্য কৰাইছে। অনাহকত ঘৰখনত টানি আছা তুমি। হাজাৰ পাৰ আনিম, সত্যক কেতিয়াও কাপোৰেৰে মেৰিয়াই ৰাখিব নোৱাৰি অৰূপ। এইখিনিলৈকে বাচ্চা আছিলো আৰু একো নালাগে দিয়া। তোমাৰ আচল চৰিত্ৰ ওলাই পৰিছে। মৌ মিঠা কথা কোৱা অৰূপজনৰ আঁৰত যে অন্য এটা অৰূপ লুকাইছে। মই ধৰিবই পৰা নাছিলো। যিখন হাতেৰে গীটাৰ বজাই মোক তোমাৰ মন আৰু শৰীৰত একাত্ম কৰি তুলিছিলা, সেইখন হাতেৰে মোৰ শৰীৰত ইমানৰ পাছতো যদি বৌ আকৰগোজ হৈ থাকে তেতিয়া কি কৰিবা? যি বাটেৰে এইখন ঘৰলৈ সোমাইছিল সেই বাটেৰে উভতি যাব লাগিব। আৰু যদি তেনেকুৱাই হয় এদিন এই ঘৰখন মৰিশালি হোৱাটো খাটাং। হেৰি কি বলকি আছেনো? ক'ত কি কোৱা শুনিলা মা? হা? নাই দেউতাৰে কিবা বলকি আছে। তোমাৰ ভ্ৰম হৈছে মা।
নহয় ভ্ৰম তহঁতৰ হৈছে মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব কি হৈছে ৰবি? অৰূপে প্ৰীতিৰ গাত হাত উঠাইছে সৌৰভ। কি সি বলিয়া হৈছে নেকি? হোৱাই নহয়, হয়তো মূৰতো ধৰিছে। অথনি ফোনটো কৰোঁতেই মই বুজি পাইছিলোঁ যে প্ৰীতি ঘৰলৈ গ'লে এখুন্দা লাগিব। ইমান সহজ সৰল ছোৱালীজনীৰ গাত হাত দিবলৈ সি অকণো লাজ পোৱা নাইনে? লাজ থকা মানুহে তেনেকুৱা কাম কৰে নেকি? বংশানুক্ৰমিক অনবৰতে যুঁজু কৰি থকা স্বভাৱ এটা মাকজনীৰ আছেই দেখোন। প্ৰীতিক যোৱা বছৰকেইটাত কমখন যন্ত্ৰণা দিছেনে? নিসন্তান হোৱা বাবে প্ৰতিদিনে খোচা বিন্ধা নোখোৱাকৈ তাই এসাঁজ ভাত খাই নাপালে, আৰু আজি গাত হাত দিহে শান্তি পালে। আজিহে মনটো অলপ শান্তি পাইছোঁ। শান্তি পাবা ৰ'বা। কি হ'ল মা? দেউতাৰ কিবা কোৱা যেন পালো। নাই, একো কোৱা নাই। দাদা বা ক'লৈ গ'ল? আছে চাগে চাদৰ ওপৰত। ল'ৰাটোৰ জীৱনটো ধ্বংস কৰি পেলালে। নিজে নিজৰ ঘৰখনলৈ ধ্বংস মাতি আনিছা। আকৌ কি হ'ল মা? দেউতাৰ কিবা কৈ থকা নাইনে? কি যে কোৱা, ক'ত কি কোৱা শুনিলানো? অ' মা, ইমানৰ পাছতো যদি বৌ আকৰগোজ হৈ থাকে তেতিয়া কি কৰিবা? যি বাটেৰে এইখন ঘৰলৈ সোমাইছিল সেই বাটেৰে উভতি যাব লাগিব। আৰু যদি তেনেকুৱাই হয়, এদিন এই ঘৰখন মৰি খালি হোৱাটো খাটাং। হেৰি কি বলগীয়া আছেনো? ক'ত কি কোৱা শুনিলা মা? হা নাই নাই, দেউতাৰ কিবা বলকি আছে। তোমাৰ ভ্ৰম হৈছে মা। ভ্ৰম? মোৰ ভ্ৰম নহয়, ভ্ৰম তহঁতৰ হৈছে। অনবৰতে মোক ঠাট্টা কৰি থাকিবি। হেৰি হেৰি কিবা ক'বা? কি কিবা ক'বা? কি বলকি আছে আপুনি? মই? তোমাৰ ভ্ৰম হৈছে নেকি উৰ্মি? মইতো অথনিৰে পৰা এনেকে মনে মনে বহি আছো। কি? তেনেহ'লে মোক কথাবোৰ কোনে কৈছিল? তোমাৰ মনৰ দুৰ্বলতা। ক'ৰবাত কিবা এটা দুৰ্বলতাত ভুগি আছা, যাৰ কাৰণে কোনেও নোকোৱাকৈয়ে তুমি কিছুমান কথা শুনিবলৈ পাইছা। মিছা কথা। সঁচা মিছাটো তুমি জানা, মই যিটো সত্য সেইটোহে কৈছো। এইবোৰ অৱচেতন মনৰ ক্ৰিয়া। কি? সময় থাকোঁতেই নিজৰ ভুল ভ্ৰান্তিবিলাক স্বীকাৰ কৰিবলৈ শিকা, সকলো ঠিক হৈ যাব। তুমি যদি আমাৰ লগত থাকা তেনেহ'লে নিশাক এৰিব লাগিব, আৰু নিশাক যদি এৰিব নোৱাৰা তেনেহ'লে এই ঘৰ এৰিব লাগিব। তাকো চুক্তি পত্ৰত স্বাক্ষৰ কৰি, যাতে কোনোদিনা এই ঘৰত ভৰি দিব নোৱাৰা। মানে ডিভোৰ্চ? সিদ্ধান্ত তোমাৰ, কাইলৈ জনাবা। মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব মোৰ তোমাৰ লগত দুটামান কথা আছে। একেবোৰ কথা? নহয়, এনেকৈতো সংসাৰ আগবঢ়াই নিয়াটো সম্ভৱ নহ'ব। মানে য'ত বিশ্বাস, বুজাবুজি, মৰম, প্ৰেম বা ভাল পোৱা নাথাকে, তাত জানো সংসাৰ জীয়াই থাকিব? সেইকাৰণে মই এটা কথা ভাবিছোঁ,
কি কথা? মানে আমি বেলেগ বেলেগকে থাকিব লওঁ দিয়া। মানে তুমিও শান্তিত থাকা আৰু ময়ো শান্তিত থাকোঁ। মইতো বেলেগ বেলেগকে থকাৰ কথা কোৱা নাই। নিশাক ঘৰখনে স্বীকাৰ নকৰে। কিন্তু মই মনে প্ৰাণে স্বীকাৰ কৰি লৈছোঁ তাইক মোৰ জীৱনৰ পৰা উভতাই পঠোৱাটো আৰু সম্ভৱ নহ'ব। কিন্তু বেলেগে বেলেগে থাকিলেওতো সম্পৰ্ক হৈ থাকিব। মানুহে তেনেকেইতো ক'ব, সেয়া প্ৰীতি অৰূপৰ পত্নী আৰু লগত থকা সন্তানটো তুলনীয়া। বেলেগে বেলেগে থাকে আৰুনো কি ক'ব? তাৰ বাহিৰে আৰু কি লাগে? মা, মই আৰু ভণ্টিয়ে এটা সিদ্ধান্ত লৈছোঁ। কাইলৈ দেউতাকো জনাম। মই ভাবোঁ আমাৰ ইচ্ছাৰ বিৰুদ্ধে দেউতাই একো নকৰে। কি সিদ্ধান্ত? তুমি যদি আমাৰ লগত থাকা তেনেহ'লে নিশাক এৰিব লাগিব, আৰু নিশাক যদি এৰিব নোৱাৰা তেনেহ'লে এই ঘৰ এৰিব লাগিব। তাকো চুক্তি পত্ৰত স্বাক্ষৰ কৰি, যাতে কোনোদিনা এই ঘৰত ভৰি দিব নোৱাৰা। মানে ডিভ'ৰ্চ? সিদ্ধান্ত তোমাৰ। কাইলৈ জনাবা। নাই অৰূপ, তুমি ইমান ডাঙৰ সিদ্ধান্ত ল'ব নোৱাৰা। মই তোমাক এৰি থাকিব নোৱাৰিম অৰূপ। প্লিজ তুমি ভুল সিদ্ধান্ত ল'বলৈ গৈ আছা। হেৰা শুনিছা? হেৰা মাজনী মা, কি হৈছে? ৰ'বা, আনি আছো ৰ'বা। লোৱা। কথা যদি সুর হয়, মোর এই সুর যদি জোন হয়, সেই জোনে শুনা জোনালী মায়াৰে সৰু সৰু নাৰে মনে মনে গৈ তোমাৰ মুখতে ৰ'ব। মই নাথাকিলে সাজৰ তৰাই মোৰ এই কথাকে ক'ব। মোৰ মিনতি তৰা হয় যদি তোমাৰ আকাশ চুব।